এইটো কংগ্ৰেছ দলে মোৰ প্ৰতি দেখুওৱা মৰম, গতিকে তেওঁলোকে মোক ৰাজীৱ ভৱনলৈ লৈ আছে। মই আনন্দিত হৈছোঁ আৰু প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নতুনকৈ কি উদ্দেশ্য আপুনি আগত ৰাখিছে? 2026 চনত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া গোটৰ এখন চৰকাৰ হ'ব লাগে, কাৰণ মানুহে এতিয়া পৰিৱৰ্তন নহয়, NDA চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে। কামৰূপৰ কমলপুৰত বৃহৎ যোগদান কাৰ্যসূচী। কামৰূপৰ কমলপুৰত আজি এক বৃহৎ যোগদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই যোগদান কাৰ্যসূচীত কমলপুৰৰ প্ৰাক্তন বিধায়ক, অসম গণ পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক সত্যব্ৰত কলিতাৰ লগতে অগপৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন বুথ মণ্ডল আদিকে ধৰি প্ৰায় 200 শতাধিক নেতাকৰ্মী আনুষ্ঠানিকভাৱে কমলপুৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে। উল্লেখ্য যে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণজিৎ চৌধুৰীকে ধৰি কেইবাজনো বিষয়াই কংগ্ৰেছী সত্যব্ৰত কলিতাক কেইবা কিলোমিটাৰ পথ বাইক ৰেলী কৰি কমলপুৰ ৰাজীৱ ভৱনলৈ উষ্ম আদৰণি জনায়। বাইহাটা চাৰিআলিৰ পৰা ৰমেন ডেকা ৰিপৰ্ট। ভূপেন বনিয়া কাৰ্যালয় সঞ্চালক ভূপেন বনিয়া, অসম গণ পৰিষদ বিপ্লৱ কাকতি, কাৰ্যকৰী সভাপতি ছাত্ৰ পৰিষদ আয়াজ আলী, এইটোত আপোনালোকক প্ৰথমে মই কৈছোঁ যে এইটো আমাৰ দলীয় সাংগঠনিক কুচকাৱাজ। আমি প্ৰথমতে দলটো শক্তিশালী কৰিব লাগিব। নিজৰ ঘৰখন যদি আপুনি প্ৰথমতে শক্তিশালী কৰিব নোৱাৰে, তেতিয়াহ'লে সংগঠনটোৰ মানুহ ভাঙি যাব। সেইকাৰণে আমি সকলো দিশৰ পৰাই আমি দলটো শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সত্যব্ৰত কলিতা ডাঙৰীয়াক আমি আৰু তেখেতক AGP দলৰ সতীৰ্থসকলক আমি আজি কংগ্ৰেছ দলে উষ্ম আদৰণি জনাই আমি স্বাগতম জনাইছোঁ। জানিব পৰ্যায়ক্ৰমে সকলো কথা সংবাদ মাধ্যমত আগতীয়াকৈ কোৱাটো অনুচিত বা ক'ব নোৱাৰি, কিন্তু আমাৰ 10 ছেপ্টেম্বৰত ৰাজীৱ ভৱনত এটা যোগদান হ'ল, অহা 10 অক্টোবৰত এটা যোগদান কাৰ্যসূচী হ'ব আৰু বৃহৎ সংখ্যক বিজেপি কৰ্মীয়ে, মই কৈছোঁ আমাৰ প্ৰায় 2-এজনকে নিছে, আমি একেবাৰে মেচিন লগাই ফিচাৰী খিচি আমি বিজেপি কৰ্মী কংগ্ৰেছ দলত যোগদান কৰাম। সেই কাৰ্য ইতিমধ্যে আমি কৰি আছোঁ। আমি খালি এটাই অনুৰোধ, যাতে আমি ৰাইজে যাতে বিভ্ৰান্তি নহয়, ৰাইজক যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি আমাৰ বুথ পৰ্যায় মণ্ডল পৰ্যায় প্ৰথমতে আমি নিজৰ পটভূমিটো আমি সষ্টম কৰি লৈছোঁ আৰু তাৰ পিছত আপোনালোকে পৰ্যায়ক্ৰমে আমাৰ কাৰ্যসূচীসমূহ দেখা পাব।